জগরে হুদু মাঝি কারাতি গৃহস্থী করে পূজা ইয়া ধূপ চাইলন বাতি জগরে হুদু মাঝি কারাতি গৃহস্থী করে পূজা ইয়া ধূপ চাইলন বাতি আকাশতে করে পূজা আকাশের মণি আরে আকাশতে করে পূজা আকাশের মণি তুমি খেতো না বেদে কবল ঘরা চড়িয়া হই তুমি খেতো না বেদে কবল ঘরা চড়িয়া হই আয় আয় রে ভোলা মেহে গাত করি বসায়া বিশ্ব মহাবীর চিলাৰায় দিৱস আৰু এইবেলি কোচ ৰাজবংশী ঐক্যমঞ্চৰ উদ্যোগত বঙাইগাঁও জিলাৰ খৰাগাৰ খেলপথাৰত বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিব। এইবেলি যিহেতু 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস আৰু বিশেষভাৱে আয়োজন কৰিছে বঙাইগাঁও জিলাৰ যোগীঘোপা খৰাগাৰ ৰাজহুৱা খেলপথাৰত আৰু মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব যি কোচ ৰাজবংশী লোকসকলৰ যি কুচান নৃত্য ইতিমধ্যে কৰ্মশালাত ব্যস্ত হৈ আছে যিহেতু কাইলৈ তেওঁলোকে প্ৰদৰ্শন কৰিব এই মঞ্চতে আৰু মোৰ লগত ইয়াত উদ্যোক্তাসকল আছে আৰু উদ্যোক্তাসকলৰ পৰা জানিম যে আপোনালোকৰ ইয়াত কেন্দ্ৰীয়ভাৱে এইবাৰ বিশ্ব মহাবীৰ চিলাৰায় দিৱস আয়োজন কৰিব কেনে চাওক ইতিমধ্যে যি কোচ ৰাজবংশী ঐক্যমঞ্চ বঙাইগাঁও জিলা আক্ৰাচু আৰু খৰাগাঁওবাসী ৰাইজৰ সহযোগত যি 515তম মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি কৰিছে ইতিমধ্যে আমাৰ সকলো ফালৰ পৰা প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈছে আৰু অতিথি কোন আমাৰ বিশিষ্ট অতিথি থাকিব অসমৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া সন্মানীয় মন্ত্ৰী জয়ন্তমল্ল ডাঙৰীয়া বৰুৱা ডাঙৰীয়া BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়া কমতাপুৰ অট'নমাছ কাউন্সিলৰ চিফ জীৱেশ ৰায় ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াকে আদি কৰি অসমৰ যিমান জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছে ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকিব। অতিথিক আদৰৰ বাবে তোমালোকে বিশেষ প্ৰদৰ্শন কি কৰিছে? হয়, অতিথিসকলক আদৰৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। ইতিমধ্যে আমাৰ দুখন আঁচনি আপোনালোকে দেখিব পাইছে 200 কোচ ৰাজবংশী শিল্পী ইতিমধ্যে আমাৰ সাজু কৰা হৈছে। এই শিল্পীৰ জৰিয়তে আমি তেওঁলোকক আদৰণি জনাম। কিমান মানুহ ইয়াত উপস্থিত হ'ব? 10,000 মানুহ উপস্থিত হোৱাৰ আমি হেৰি কৰিছোঁ। কোচ ৰাজবংশীৰ কলা কৃষ্টি কি? হয়, আমাৰ যি কোচ ৰাজবংশী যি আমাৰ নৃত্য আছে বাছ নৃত্য কুচান নৃত্য হুদুম নৃত্য বিভিন্ন ধৰণৰ আমাৰ যি সাংস্কৃতিক পৰম্পৰা আছে কোচ ৰাজবংশী সমাজৰ সম্পূৰ্ণখিনি আমি ইয়াতে উপস্থাপন কৰাৰ কাৰণে চেষ্টা চলাই আছোঁ। কি কাৰ্যসূচী? হয়, ৰাতিপুৱা আমাৰ 8 বজাৰ পৰা মাংগলিক কাৰ্যসূচী যেনেধৰণৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ চিলাৰায় মহাবীৰজনাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ সাংস্কৃতিক সমাৰোহ আছে। অসমৰ বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিসমূহ আমি ইয়াতে উপস্থাপন কৰাৰ চেষ্টা কৰিছোঁ। তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ, তেওঁলোক আহিব আৰু আবেলি 2 বজাৰ পৰা আমাৰ মুকলি সভা আৰম্ভ হ'ব। গতিকে মুকলি সভাত আমাৰ এই অঞ্চলৰ সমূহ ৰাইজক আমি উপস্থিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজক আমাৰ সভাত এই কাৰ্যসূচীত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। হয়, আচলতে ক'ব লাগিব কাইলৈ যিহেতু বিশ্ব মহাবীৰ চিলাৰায় দিৱস এইবেলি কোচ ৰাজবংশীৰ ঐক্যমঞ্চৰ উদ্যোগত বঙাইগাঁও জিলাৰ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থা আৰু যোগীঘোপা খৰাগাঁৱৰ যি আঞ্চলিক ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে যে বিশ্ব মহাবীৰ চিলাৰায় দিৱস। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।